হয়, আমাৰ আচলতে বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত সংগতি ৰাখি আমি কেনেকৈনো পৰিৱেশটো সংৰক্ষণ কৰিব লাগে বা পৰিৱেশৰ প্ৰতি আমি জনসাধাৰণক কেনেকৈ সজাগ কৰিব পাৰোঁ তাৰ উদ্দেশ্য আগত ৰাখি আমি যোৱা 1 তাৰিখৰ পৰা অহা কালিলৈকে 5 তাৰিখলৈকে 5 দিনীয়া কাৰ্যসূচী ৰং হামদৈ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা হাতত লোৱা হৈছিল। সেই কাৰ্যসূচীৰ লগতে সংগতি ৰাখি প্ৰথম দিনা কাৰ্যসূচীত আমি গোলাঘাট জিলাৰ বিভিন্ন চৰকাৰী বিদ্যালয়ত বৃক্ষৰোপণ কৰা হৈছিলে আৰু দ্বিতীয় দিনাখন আমি 2 তাৰিখৰ দিনা তিতাবৰ আৰু ধুধৰালি আৰু যোৰহাট জিলা সংযোগী যি কেবি ৰোড পথ আছে তাৰ 2 কাষে প্ৰায় 200 গছপুলি ৰোপণ কৰা হ'ল। কালিৰ দিনটোত তিতাবৰৰ বিভিন্ন অনুষ্ঠান তথা প্ৰতিষ্ঠানত আমি ৰং হামদৈ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা গছপুলি ৰোপণ কৰিলোঁ আৰু আজি 4ৰ্থ দিনা কাৰ্যসূচী হিচাপে আমি তিতাবৰ মাজমজিয়াত আমি তিতাবৰ ষ্টেচন তিনিআলিত ৰং হামদৈ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু প্ৰাগজ্যোতিকাৰ সহযোগত প্ৰাগজ্যোতিকাৰ অভিজ্ঞ পৰিচালকৰ দ্বাৰা পৰিচালিত পৃথিৱীৰ অসুৰ নামেৰে এখন বাটৰ নাট প্ৰদৰ্শন কৰি ৰাইজক সজাগ কৰাৰ নিমিত্তে আমি চেষ্টা কৰিলোঁ আৰু ইয়াত আমি যথেষ্ট সহায় সহযোগিতা পালোঁ। ইয়াৰ উপৰিও আমি কালিলৈ আমাৰ এই কাৰ্যসূচীৰ শেষ অনুষ্ঠান হিচাপে মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন বিজ্ঞান প্ৰদৰ্শনীমূলক আৰ্হিৰ প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। উক্ত প্ৰতিযোগিতাত প্ৰায় তিতাবৰৰ 22খন অগ্ৰণী শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে ভাগ ল'ব। তাৰ উপৰিও আৰু এখন আমি এছে কম্পিটিশ্যন অফলাইনকৈ অনুষ্ঠিত কৰিছিলোঁ, তাৰো আমি পুৰস্কাৰসমূহ কাইলৈ তাতে বিতৰণ কৰা হ'ব। তাৰ উপৰিও আমি তিতাবৰৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি আমি এখন ছেমিনাৰ পৰিৱেশৰ লগত সংগতি ৰাখি আয়োজন কৰিছোঁ। উক্ত ছেমিনাৰত তিতাবৰ অগ্ৰণী শিক্ষানুষ্ঠানৰ যথেষ্ট কেইজন শিক্ষাগুৰুৰ লগতে প্ৰবক্তাই অংশগ্ৰহণ কৰিব। তাৰ উপৰিও যোৰহাট RRLৰ অধ্যক্ষ চাইণ্টিষ্ট ডক্টৰ শান্তনু বৰুৱাই অংশগ্ৰহণ কৰিব আৰু সেই অনুষ্ঠানতেই আমি বিশ্ব পৰিৱেশ দিৱসৰ সামৰণি মাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।